বহু অপেক্ষাৰ অন্তত অৱশেষত 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে প্ৰথমটো দলে স্কোৱাড ঘোষণা কৰিছে বুলি ক'ব লাগিব। তেওঁলোকৰ দল ঘোষণা কৰিছে 15 জনীয়া টিম বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অহা জুন মাহৰ পৰা যি আগন্তুক সময়ত টি20 বিশ্বকাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই টি20 বিশ্বকাপৰ বাবে আৰু মাত্ৰ 72 ঘণ্টা বাকি আছে। তাৰ ভিতৰতে সকলো টিমে তেওঁলোকৰ যিটো স্কোৱাড যিটো টিম হ'ব সেই টিমটো ঘোষণা কৰিব লাগিব আৰু হয়তো লাহে লাহে প্ৰত্যেকটো দলৰে টিম আহি যাব আমাৰ হাতলৈ। আৰু বৰ্তমান সময়ত যিটো ডাঙৰ খবৰ বুলি ক'ব লাগিব যে সেই খবৰটো হৈছে পোন প্ৰথমটো দল হৈছে নিউজিলেণ্ড টিমে তেওঁলোকৰ যিটো স্কোৱাড 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে দলটি ঘোষণা কৰিছে। তাৰ লগতে টি20 বিশ্বকাপৰ বাবে আমাৰ ভাৰতীয় দলে কেতিয়া তেওঁলোকৰ যি 15 জনীয়া দল আছে সেই দল ঘোষণা কৰিব, ভাৰতৰ 15 জনীয়া দল কেতিয়া BCCI প্ৰকাশ কৰিব, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই যাম। তাৰ আগতে কিন্তু আমি নিউজিলেণ্ডৰ যিটো টিম সেই টিমটো চাম। গতিকে আহক, বহুতে বেছি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে, কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এয়া আপোনালোকৰ মুখত কিছু সময়ৰ আগতে খন্তেক সময়ৰ আগতে নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে ঘোষণা কৰা তেওঁলোকৰ যিটো দল সেই টিমটো আৰু তেওঁলোকৰ অধিনায়ক হিচাপে নিউজিলেণ্ডৰ পুনৰ এবাৰ দায়িত্ব দিয়া হৈছে কেন উইলিয়ামছনক। কেন উইলিয়ামছন বহুত এগৰাকী ভাল অধিনায়ক হিচাপে আমি জানো। তেখেতে বহুত বছৰ নিউজিলেণ্ড টিমৰ হৈ কেপ্টেইনশ্বিপ কৰি আছে, কিন্তু দুখৰ কথাটো হৈছে যে তেওঁ কোনো ধৰণৰ ICC ট্ৰফি জিকিবলৈ সক্ষম হোৱা নাই, কেৱল WTC ট্ৰফিহে জিকিছে। তাৰ পাছতে কিন্তু এতিয়া আমি চাবলগীয়া হ'ব যে টি20 বিশ্বকাপৰ ট্ৰফি তেওঁ জিকাব পাৰে নেকি নিউজিলেণ্ড টিমক। তাৰ পাছতে আৰু বাকী যদি মই খেলুৱৈসকলৰ ফালে চাওঁ, ভাইচ কেপ্টেইন হিচাপে মিচেল চেটনাৰ থাকিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে। ইয়াৰ লগতে বাকী খেলুৱৈসকলক আপোনালোকক মই চিনাকি কৰাই দিব বিচাৰিছো কোন কোন আছে তেওঁলোকৰ দলত। ফিন এলেন আছে, ট্ৰেণ্ট বোল্ট আছে, তাৰ পাছতে মিচেল ব্ৰেছৱেল আছে, মাইকেল ব্ৰেছৱেল আছে, ইয়াৰ পাছতে মাৰ্ক চেপমেন আছে আৰু ডেভন কনৱে, লকি ফাৰ্গুছন, ইয়াৰ পাছতে মেট হেনৰীয়ে এই দলটিত স্থান লাভ কৰাৰ লগতে মিচেলেও এই 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মেইন স্কোৱাডত নিউজিলেণ্ডৰ টিমৰ স্থান পাইছে। তাৰ পাছতে আপোনালোকক যদি মই বাকী খেলুৱৈসকলৰ সৈতে চিনাকি কৰাই দিব বিচাৰো, তেনেহ'লে জিমি নিছম, গ্ৰেণ্ট ফিলিপছ, ৰচিন ৰবীন্দ্ৰ, মিচেল চেটনাৰ, মইতো কৈছোৱে তেখেত ভাইচ কেপ্টেইন হয়, ইছুডি, আৰু একেবাৰে শেষত টিম চাউদিয়ে নিউজিলেণ্ড টিমৰ মেইন 15 জনীয়া দলত স্থান পাবলৈ সক্ষম হৈছে। আৰু টিম চাউদিৰ বাবে 2024 বৰ্ষৰ টি20 বিশ্বকাপটো 7 নম্বৰ বাৰৰ বাবে বা 7ম বাৰৰ বাবে হ'বলৈ গৈ আছে। বহুত বেছি অভিজ্ঞতা এইগৰাকী খেলুৱৈৰ ওচৰত এবাৰ থাকিব, গতিকে দেখাটো লক্ষণীয় হ'ব তেওঁ কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে। তাৰ পাছতে আপোনালোক সকলোকে মই জনাই থৈ যাব বিচাৰিছো যে আগন্তুক 72 ঘণ্টাৰ ভিতৰতে বা কিছু সময়ৰ পাছতে আমাৰ ভাৰতীয় টিমটো BCCI ঘোষণা কৰিব। আৰু ইতিমধ্যে মুম্বাইত মিটিং হৈ গৈছে অজিত আগৰকাৰ, তাৰ লগতে কেপ্টেইন ভাৰতীয় টিমৰ কেপ্টেইন ৰোহিত শৰ্মাৰ লগত, আৰু টিম এতিয়া ৰেডি আছে, মাত্ৰ টুইট কৰি ভাৰতীয় দলটি BCCI ঘোষণা কৰিবলৈ বাকী আছে। আৰু যেতিয়া আমাৰ ভাৰতীয় দল ঘোষণা কৰিব আটাইতকৈ প্ৰথমতে আমিয়ে জনাবলৈ চেষ্টা কৰিম, আমাৰ চেনেলে জনাই দিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। আৰু বাকী যিসমূহ টিম থাকিব সেই টিমসমূহ ঘোষণা কৰিব টি20 বিশ্বকাপৰ বাবে দলসমূহ। প্ৰত্যেকটো দলৰে আপোনালোকক মই আপডেট দি যাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।